আচলতে মই এবাৰ জামুগুৰি কুজিদা পঞ্চায়তৰ আমাৰ ৩ নম্বৰ ৱাৰ্ডৰ সদস্য হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। তাকে আচলতে সকলোখিনি ৰাইজ মোৰ লগত আছে। আচলতে এইটো খাটাংকৈ ক'ব পৰা কথা নহয়, তথাপিও মই আশাবাদী মোৰ ভাল হ'ব বুলি। ধন্যবাদ। 107 জামুগুৰি কুজিদা গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য শ্ৰী নিৰ্মালিকা। জয়ী হ'ম বুলিতো ভাবিছোঁ, কাৰণ আৰম্ভণিৰ পৰা ৰাইজৰ যিটো উৎসাহ, যিটো সঁহাৰি পাইছোঁ, সেইটোৰ পৰা মই নিজে অনুভৱ কৰিব পাৰিছোঁ যে মোৰ জয়টো নিশ্চিত, কাৰণ ৰাইজে মোৰ শক্তি, সকলো ৰাইজে মোৰ লগত আছে। বাকী আজিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত সকলোকে মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাই আজিৰ দিনটো যাতে ভালে কুশলে যায় তাকে কামনা কৰিম। তাৰমানে আমি নিকা আৰু স্বচ্ছভাৱে বৰ্তমান পঞ্চায়তী ৰাজ ব্যৱস্থাটো চলি আছে আৰু গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। সেইকাৰণে আৰু এতিয়া সকলোতকৈ আমি এটা মানে ভাল বাতাবৰণ দেখিছোঁ। নৱপ্ৰজন্ম মানে এই ৰাজনৈতিক প্ৰতি যিটো আগ্ৰহী হৈছে, এইটোৰ পৰা আমি এখন মানে স্বচ্ছ আৰু এটা নিকা পঞ্চায়তী ৰাজ ব্যৱস্থা যে পাম, সেইটো এটা খাটাং। দেখা পোৱা গৈছে যে সদস্যসকল আছে পঞ্চায়তৰ কোনো ধৰণৰ চিম্বল নাই, সেই ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব লাগিব। সেইটো অসুবিধাৰ সন্মুখীন হ'ব বুলি মই নাভাবোঁ, যিহেতু পঞ্চায়তৰ যিটো ব্যৱস্থা তেওঁলোকে ঊৰ্ধ্বতম কৰ্তৃপক্ষই যিটো চিন্তা চৰ্চা কৰিছে আৰু তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মী লাগি আছে তেওঁলোকে সুন্দৰভাৱে ৰাইজক বুজাই দিছে আৰু সেইটোৰ পৰা কিবা অসুবিধা হ'ব বুলি মই অনুভৱ নকৰোঁ।